স্মার্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ ৰাজীৱ ভৱনত প্ৰতিবাদ কংগ্ৰেছ নেতা কৰ্মীৰ চৰকাৰৰ বিৰুদ্ধে সৰব কংগ্ৰেছ নেতৃত্ব ৰাজ্যত স্মার্ট মিটাৰ প্ৰত্যাহাৰৰ দাবী প্ৰতিবাদকাৰী কংগ্ৰেছ নেতৃত্বৰ আমি আপোনালোকক দেখুৱাইছো এয়া প্ৰতিবাদস্থলীত কংগ্ৰেছৰ এইসকল নেতৃত্বৰ লগতে কংগ্ৰেছৰ দলীয় সদস্যসকল আহি সমবেত হৈছে তেওঁলোকে হাতে হাতে প্লে কাৰ্ড লৈ স্মার্ট মিটাৰৰ বিৰোধিতা কৰিছে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে এই মুহূৰ্তত ভাষণ প্ৰদান কৰি আছে আমি তাৰ মাজলৈ কিছু আপোনালোকক লৈ যাব বিচাৰিছো মই কৈছো মুখ্যৰ স্বৰ্গত বাস কৰিছে সেইটো কেতিয়াও আমি হবলৈ নিদিও মুখ্যমন্ত্ৰী অনলাইন ট্ৰেডিংৰ আমি আজি শুনিব পাৰিলো যে যিসকল অনলাইন ট্ৰেডিংৰ নামত আটক হৈছিলে তেওঁলোকে বোলে মছলাযুক্ত আহাৰ খোৱাৰ কাৰণে তিনিওজনৰে পেট বেয়া হৈ এতিয়া এএমচিত তেওঁলোক চিকিৎসাধীন হৈ আছে হিমন্ত বিশ্ব শৰ্মাক কৈছো 100 গৰু মাৰিলে বাঘৰো মৰণ যিমানে আপুনি এইবিলাক কথা নকক কিয় ৰাইজে কিন্তু আপোনাৰ এই ভেলকি বাজি চল চাতুৰি ঠগ আৰু প্ৰবঞ্চনা বুজিব পাৰিছে আৰু এটা কথা আজি আমি আজ স্মার্ট মিটাৰৰ লৈ প্ৰতিবাদ কৰাৰ সমান্তৰালভাৱে কালি আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া এটা খুব ভাল কথা এটা উত্থাপন কৰিছে মই সংবাদ মাধ্যমৰ জৰিয়তে অসমত প্ৰত্যেকজন মানুহক ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে এটা কথা ক'ব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে কৈছে যি সেনাই নিজৰ ঘৰ বাৰী পৰিয়াল এৰি দেশৰ কাৰণে নিজক উৎসৰ্গিত কৰি সেনাই তেওঁলোকৰ দেশ ৰক্ষাৰ স্বাৰ্থত নিজক ব্ৰতী কৰে মুখ্যমন্ত্ৰীয়ে কৈছে আলফাই যদি সেনা ক'বাত মাৰে অসমত নালাগে অসমৰ বাহিৰত মাৰক মই মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো সংবিধানক শপত লৈ সাংবিধানিক পোষ্টত অধিষ্ঠিত এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা প্ৰৰোচনামূলক দায়িত্ব জ্ঞান নথকা আইন উলংঘা কৰা সংবিধান বিৰোধী কথা কোৱা মুখ্যমন্ত্ৰীয়ে আইনৰ আওতাত আহিবনে নাহিব আমি একচুৱেলি থানাই তেওঁৰ ওপৰত এনেকুৱা প্ৰৰোচিতমূলক আৰু সেনাসকলক মাৰিবৰ কাৰণে উচতনি দিয়া এনেকুৱা ভাষণক আমি একচুৱেলি গৰিহণা দি কেছ ৰেজিষ্টাৰ নকৰিলেও থানাই কেছ দি ৰাখিব লাগে আমাৰ যেতিয়া চৰকাৰ আহিব এনেকুৱা প্ৰৰোচিত কথা কৈ উত্তেজনা সৃষ্টি কৰা আৰু উগ্ৰপন্থী সংগঠনক উৎসাহ জনোৱা এনেকুৱা মুখ্যমন্ত্ৰীৰ ওপৰত একচুৱেলি তদন্ত আমাৰ চৰকাৰ আহিলে কৰিবৰ কাৰণে আমি কেছ দি ৰাখিব লাগে